Hello, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি লৈ আইছো ক্লাছ নাম্বাৰ 4 ইন্ডিয়া এণ্ড পোষ্ট কমিউনিষ্ট কান্ট্ৰিজ অৰ্থাৎ আমাৰ যেটো বিশ্ব ৰাজনীতি আছিল সমসাময়িক বিশ্ব ৰাজনীতি ইয়াৰ প্ৰথমটো ইউনিটৰ লাষ্ট ক্লাছ হ'ব এটো তাৰ পিছত আমি ইউনিট নাম্বাৰ 2 লৈ আগবাঢ়িম তে আজি ক্লাছ নাম্বাৰ 4 কৰাৰ আগতে তোমালোকক লাষ্ট ক্লাছত এটা হোমৱৰ্ক দিয়া আছিল যেটো কোৱেশ্চন নাম্বাৰ 60 আছিল ইয়াৰ বহুতে কমেন্ট কৰিছে আৰু যদি কৰা নাই তেনেহলে তোমালোকে পোৱা নাই নিশ্চয় বা এতিয়া আমি এই কোৱেশ্চনটো আগত চাও তাৰ পিছত আজিৰ ক্লাছৰ কোৱেশ্চনটো চাই লম লাষ্ট ক্লাছত তোমালোকক হোমৱৰ্ক দিয়া আছিল কোৱেশ্চন নাম্বাৰ 60 শক্তিৰাপিৰ ফলত কোনটো অঞ্চলত দীৰ্ঘদিনীয়া গৃহযুদ্ধ আৰম্ভ হৈছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ যিবিলাকে কমেন্ট কৰিব পাৰিছা তোমালোকক কংগ্ৰেচুলেশনস আৰু যিবিলাকে পৰা নাই নেক্সটৰ পৰা ৰেগুলাৰ ক্লাছ চাই থাকিব তেনেহলে আশা কৰো সম্পূৰ্ণ কনসেপ্টটো ক্লিয়াৰ হ'ব চাই লও আজিৰ প্ৰথমটো কোৱেশ্চনস আজিৰ প্ৰথম কোৱেশ্চন লোৱা হৈছে সোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত ভাৰতৰ সৈতে কোন দেশৰ সম্পৰ্ক গভীৰ হৈছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন এ ৰাছিয়া নেক্সট কোৱেশ্চন নাম্বাৰ 62 ভাৰত আৰু সোভিয়েট ইউনিয়নৰ মাজত কেতিয়া চুক্তি স্বাক্ষৰিত হৈছিল আৰু ইয়াৰে শুদ্ধটো হৈছে 1971 অৰ্থাৎ অপচন এ হ'ব কাৰেক্ট আনসাৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক তোমালোকে চাবা পৰীক্ষাত কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চনে আহিব আৰু যেহেতু এবাৰ ফাৰ্স্ট টাইম এমসিকিউ ইন্ট্ৰোডিউস কৰা হৈছে এই তোমালোকৰ কাৰণে আমি নতুন ইনিশিয়েটিভ লৈছো যে এমসিকিউৰ প্ৰবলেমখিনি তোমালোকক কেনেকৈ সলভ কৰা পাৰো এই প্ৰতিশ্ৰুতিৰে তে যদি তোমালোকৰ ভিডিও বিলাক ভাল লাগে চাই আছা তেনেহলে চেনেলটো লাইক কৰিবা কমেন্ট কৰিবা সাবস্ক্ৰাইব কৰিবা লগতে বন্ধু-বান্ধৱীৰ লগত শেয়াৰ কৰিবা যাতে আমি আৰু এনেকুৱা ভিডিও কন্টিনিউ কৰাৰ কাৰণে মোটিভেশন পাও তোমালোকক লগত থাকিব পাৰো হে নেক্সট কোৱেশ্চন নাম্বাৰ 63 সোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত ভাৰতৰ বাণিজ্য কেনেকৈ প্ৰভাৱিত হৈছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ নেগেটিভ ফলে হ্ৰাস পাইছিল কোৱেশ্চন নাম্বাৰ 64 ভাৰত আৰু ৰাছিয়াৰ মাজত কিমানটা দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চনস এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চনস মনত ৰাখিবা যে ভাৰত আৰু ৰাছিয়াৰ মাজত কিমানটা দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন বি অৰ্থাৎ 80 80খন কি হৈছিল ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চন নাম্বাৰ 65 ভাৰত আৰু ৰাছিয়াৰ মাজত কোনটো চুক্তি গুৰুত্বপূৰ্ণ ইয়াত বহুত কেইটা 80খন চুক্তি হৈছে ইয়াৰ মাজত কোনটো বেছি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ অৰ্থাৎ ইণ্ডো ৰাছিয়ান ষ্ট্ৰেটেজিক এগ্ৰিমেন্ট এটো হৈছে সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ নেক্সট কোৱেশ্চন নাম্বাৰ 66 সোভিয়েট ইউনিয়নৰ পিছত ভাঙনৰ পিছত ভাৰতৰ কোনটো ক্ষেত্ৰত ৰাছিয়াই সহায় কৰিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ পাৰমাণৱিক শক্তি নেক্সট কোৱেশ্চন নাম্বাৰ 67 ভাৰত আৰু পোষ্ট কমিউনিষ্ট দেশৰ সম্পৰ্ক কেনেকুৱা আছিল পোষ্ট কমিউনিষ্ট দেশ মানে কোনবিলাকৰ কথা কোৱা হৈছে যেতিয়া সোভিয়েট ৰাছিয়া ভাঙি যায় সোশ্যালিষ্ট সিস্টেম যেটো আছিল সোভিয়েট সংঘ এটো ভাঙি যায় 1991 তাৰ পিছত যিবিলাক ৰাষ্ট্ৰৰ উদ্ভুত্থান হয় নতুনকৈ স্বাধীনতা লাভ কৰে এই ৰাষ্ট্ৰবিলাকৰ লগত ভাৰতৰ সম্পৰ্ক কেনেকুৱা আছিল এই কোৱেশ্চনটো ইয়াত হদিছে আৰু এই ৰাষ্ট্ৰবিলাকৰ লগত ভাৰতৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ আছিল অৰ্থাৎ অপচন এ হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নাম্বাৰ 68 সোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত ভাৰতৰ কোনটো নীতি গুৰুত্বপূৰ্ণ হৈ পৰিছিল ইয়াতে উলাই আছে আনসাৰটো তোমালোকে নিশ্চয় চাইছা যে কোৱেশ্চন নাম্বাৰ 68 অৰ এ হ'ব কাৰেক্ট আনসাৰ অসংযোগ নীতি কোৱেশ্চন নাম্বাৰ 69 ভাৰতৰ কোন ক্ষেত্ৰত ৰাছিয়াৰ সহায় অব্যাহত আছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ সামৰিক শক্তিৰ ক্ষেত্ৰত ৰাছিয়াৰ সহায় অব্যাহত আছে নেক্সট কোৱেশ্চন নাম্বাৰ 70 সোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত ভাৰতৰ বৈদেশিক নীতিৰ এটা দেশ আছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ বহুমেৰুত্বৰ সমৰ্থন কোৱেশ্চন নাম্বাৰ 71 ভাৰত আৰু ৰাছিয়াৰ মাজত কোনটো ক্ষেত্ৰত সহযোগিতা আছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ প্ৰযুক্তি আৰু বিজ্ঞান কোৱেশ্চন নাম্বাৰ 72 সোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত ভাৰতৰ কোনটো ৰাষ্ট্ৰৰ লগত সম্পৰ্ক অব্যাহত আছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ ৰাছিয়াৰ সৈতে Question number 73.
ভাৰতৰ কোনটো ক্ষেত্ৰত ৰাছিয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ আৰু ইয়াৰ শুদ্ধটো হৈছে অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত ৰাছিয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ Question number 74 সোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত ভাৰতৰ কাৰ সৈতে সম্পৰ্ক শক্তিশালী হৈছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ ৰাছিয়াৰ সৈতে নেক্সট কোৱেশ্চন নাম্বাৰ 75 PYQ হয় এই কোৱেশ্চনটো মন ৰাখিবা বহুত গুৰুত্বপূৰ্ণ কোৱেশ্চনছ ভাৰত আৰু ৰাছিয়াৰ মাজত কোন চনত কৌশলগত চুক্তি স্বাক্ষৰিত হৈছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ 2001 নেক্সট কোৱেশ্চন নাম্বাৰ 76 সোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত ভাৰতৰ কোনটো নীতিৰ গুৰুত্ব বৃদ্ধি পাইছিল আৰু ইয়াৰ কোৱেশ্চনটো ডাবল হৈ গৈছে ইয়াৰ শুদ্ধটো হৈছে অসংযোগ নীতি কোৱেশ্চন নাম্বাৰ 77 ভাৰত আৰু ৰাছিয়াৰ মাজত কোনটো ক্ষেত্ৰত সহযোগিতা অব্যাহত আছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ এনেকুৱা কোৱেশ্চন কিন্তু আগতে এটা পাইছো যে ভাৰত আৰু ৰাছিয়াৰ মাজত কোনটো ক্ষেত্ৰত সহযোগিতা অব্যাহত আছে বা সহযোগিতা এতিয়াও আছে এই কোৱেশ্চনটো যদি আহে তোমালোকে আগত অপচনবিলাক চাবা কাৰণ বহুত কেইটা ক্ষেত্ৰত ভাৰত আৰু ৰাছিয়াৰ মাজত এতিয়াও সম্পৰ্ক অব্যাহত আছে যেনেকৈ নিউক্লিয়াৰ শক্তি আছে ইকোনমিক ডেভেলপমেন্ট অৰ্থাৎ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত তাৰ পিছত ইনফৰমেশন টেকনলজি এণ্ড এডুকেশ্যন এইবিলাক বহুতো ক্ষেত্ৰত কিন্তু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আছে গতিকে অপচনত কি দিয়া আছে এই হিচাপত তোমাৰ এনসাৰটো টিক কৰিব লাগিব নেক্সট কোৱেশ্চন হৈছে 78 সোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত ভাৰতৰ কোনটো সম্পৰ্ক প্ৰভাৱ পৰিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ অৰ্থনৈতিক আৰু সামৰিক ক্ষেত্ৰত প্ৰভাৱ পৰিছিল নেক্সট কোৱেশ্চন নাম্বাৰ 79 ভাৰত আৰু ৰাছিয়াৰ মাজত কোনটো বিষয়ত একমত আছে আৰু ইয়াৰ শুদ্ধটো হৈছে বহুমিৰুত্বকৰণ বা মাল্টিপোলাৰ ৱৰ্ল্ড ক্ৰিয়েট কৰাই হৈছে তেওঁলোকৰ প্ৰধান উদ্দেশ্য আৰু এই ক্ষেত্ৰত একমত আছে নেক্সট কোৱেশ্চন নাম্বাৰ 80 অৰ্থাৎ আজিৰ লাষ্ট কোৱেশ্চন বা আমাৰ যেটো কন্টেম্পৰাৰী ৱৰ্ল্ড পলিটিক্স ইয়াৰ প্ৰথমটো ইউনিট দ্বিৰাষ্ট্ৰবাদৰ অৱসান ইয়াত যি মেইনলি চাৰিটা টপিক দিয়া আছিল এই চাৰিটা টপিকৰ ওপৰত প্ৰতিটো টপিকৰ 20 কোৱেশ্চনছ টোটাল 80 কোৱেশ্চনছ আমি কমপ্লিট কৰিলো আৰু নেক্সট ক্লাছ হ'ব তোমালোকৰ ইউনিট 2 যেটো আছে এই ইউনিট 2 ৰ ওপৰত গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আপডেট পোৱাৰ কাৰণে আৰু বন্ধু-বান্ধৱীৰ লগত শেয়াৰ কৰিবা যাতে আমি অলপ মোটিভেশ্যন পাও আমাৰ ৰেসপন্সিবিলিটিখিনি যাতে আমি পালন কৰিব পাৰো হিয়া তোমালোকক ৰিকুৱেষ্ট কৰা হৈছে চেনেলটো সাবস্ক্ৰাইব কৰি লগত থকাৰ কাৰণে তে আজিৰ লাষ্ট কোৱেশ্চন অৰ্থাৎ কোৱেশ্চন নাম্বাৰ 80 অথবা ইউনিট 1 ৰ লাষ্ট এমসিকিউ যে সোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত ভাৰতৰ কোনটো সম্পৰ্কত প্ৰভাৱ পৰিছিল আৰু ইয়াৰ উত্তৰটো তোমালোকে কমেন্ট সেকশনত দিবা প্ৰতিদিনৰ নিচিনা তোমালোকৰ হোমৱৰ্ক থাকিল ওকে ভিডিওটো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ